Good evening everyone. আজি আমি শেয়াৰছ চেপ্টাৰৰ এটা কোৱেশ্চন পেপাৰ ষ্টাৰ্ট কৰোঁ 32 মাৰ্কছৰ হয় ঠিক আছে আমি ফাৰ্ষ্ট কোৱেশ্চনটো পঢ়ি চাওঁ কি আছে কৈছে ফাৰ্ষ্ট কোৱেশ্চনটো দিছে এক্স লিমিটেড ইনভাইটেড এপ্লিকেশ্যন ফৰ ইছুইং 15,000 শ্বেয়াৰ্ছ অফ ₹100 ইচ ঠিক আছে টোটেল শ্বেয়াৰ কিমান ইছ্যু কৰিছোঁ আমি 15,000 শ্বেয়াৰ ইছ্যু কৰিছোঁ দ্য এমাউণ্ট ৱাজ পেয়েবল প্ৰথমতে কিমান ল'ম প্ৰথমতে আমি ₹30 ল'ম আৰু এটা শ্বেয়াৰৰ ফেচ ভেলু হৈছে কিমান আছে 100 আছে এইটো কি বুলি কয় ফেচ ভেলু 100 ইজ ফেচ ভেলু প্ৰথম 30 ল'ম নেক্সট 20 ল'ম তো লাষ্টটোত কি হ'ব বেলেঞ্চ কিমান হ'ব বেলেঞ্চ হৈ যাব 50 হৈ যাব কিয় টোটেল 100 হ'ব লাগে তো 50 হৈ গ'ল কৈছে এপ্লিকেশ্যন ফৰ 30,000 শ্বেয়াৰ্ছ ৱেৰ ৰিচিভ পাব্লিক কিমান আহিছে 30,000 আহিছে ইছ্যু কৰিছিলোঁ 15,000 পাব্লিক আহি গৈছে 30,000 তো বেছিকৈ আহিছে কিমান এক্সেছ আহিছে জানে এক্সেছ আহিছে আমাৰ 15,000 আহিছে 15,000 দুটাৰ ডিফাৰেঞ্চটো কৈছে এপ্লিকেণ্টছ ফৰ 5,000 শ্বেয়াৰ্ছ ৱেৰ ৰিজেক্টেড ইয়াৰে আকৌ 5,000 আমি ৰিজেক্ট কৰি দিছোঁ ঠিক আছে 5,000 আমি মাইনাছ কৰি দিওঁ তো কৰি দিলে কিমান থাকি যায় 10,000 থাকি যায় তো এক্সেছ কিমান হৈ আছে 10,000 ৰিজেক্ট কৰাবিলাকক আকৌ ৰিফাণ্ডো কৰিছোঁ দ্য এপ্লিকেশ্যন মানি ৱাজ ৰিফাণ্ডেড টু দ্য এপ্লিকেণ্টছ এই ৰিজেক্ট কৰাবিলাকক পইচা ঘূৰাই দিলোঁ কিন্তু এই 10,000টো একো নিদিলোঁ কৈছে প্ৰ'ৰটা এলটমেণ্ট ৱাজ মেড টু দ্য ৰিমেইনিং এপ্লিকেণ্টছ 10,000টোক আমি কি ইউজ কৰিব দিছে আমাক কৈছে কি প্ৰ'ৰটা হিচাপে ইউজ কৰিব প্ৰ'ৰটা মানে কি জানা এই যোনটো এক্সেছ এপ্লিকেশ্যন আহিছে আমি এইটো নেক্সট মান্থৰ কাৰণে ইউজ কৰি দিম ঠিক আছে নেক্সট মান্থ মানে এইটো কথা কৈ আছোঁ মই এলটমেণ্ট মানে এপ্লিকেশ্যনত বেছিকৈ পইচা যে দিছে সেই বেছিকৈ দিয়া পইচাখিনি আমি নেক্সট মান্থৰ লগত এডজাষ্ট কৰি দিয়াটোকে কি বুলি কয় প্ৰ'ৰটা বুলি কোৱা হয় ক্লিয়াৰ তাৰপিছত দিছে তোমাৰ প্ৰ'ৰটা এলটমেণ্ট ৱাজ মেড দ্য ৰিমেইনিং এপ্লিকেণ্ট এক্সেছ মানি ৰিচিভড উইথ এপ্লিকেশ্যনছ ৱেৰ এডজাষ্টেড টুৱাৰ্ডছ এলটমেণ্ট তো সেইটো এলটমেণ্টৰ লগত মিলাই দিব দিছে তাৰপিছত দিছে দ্য ৰিমেইনিং এলটমেণ্ট মানি ৱাজ ডিউলি ৰিচিভ কৈছে বাকীখিনি যিখিনি পইচা পাব লগা আছে সেইটো টাইমত পাই গৈছোঁ বুলি কৈছে পাছ নেচাৰী জাৰ্নেল এণ্ট্ৰিজ ঠিক আছে তো আমি ইয়াৰ কাৰণে ফাৰ্ষ্ট এণ্ট্ৰি কি কৰিম ফাৰ্ষ্ট এণ্ট্ৰি আমাৰ হ'ব ৰিচিভ এণ্ট্ৰি কি হ'ব বেংক একাউণ্ট ডেবিট তো আমি লিখি দিওঁ বেংক একাউণ্ট ডেবিট টু ইকুইটি শ্বেয়াৰ্ছ এপ্লিকেশ্যন তো ইকুইটি শ্বেয়াৰ্ছ এপ্লিকেশ্যন মই শ্বৰ্টত লিখিছোঁ শ্বেয়াৰ্ছটো তো ইকুইটি শ্বেয়াৰ্ছ এপ্লিকেশ্যন একাউণ্ট এমাউণ্ট কিমান হ'ব আমি চাম এতিয়া এমাউণ্ট কিমান হ'ব আমাৰ শ্বেয়াৰ্ছ টোটেল কিমান আহিছে 30,000 শ্বেয়াৰ্ছ আহিছে হয়নে আৰু আমি লৈ কিমান আছোঁ ₹30কৈ লৈ আছোঁ তো মাল্টিপ্লাই কৰি দিয়া কিমান হৈ যাব 9 lakhs ইয়াতো আমি পাই গ'লোঁ 9 lakhs তো ফাৰ্ষ্টটো হৈ গ'ল তো ফাৰ্ষ্ট এণ্ট্ৰি কমপ্লিট হৈ গৈছে 9 lakhs পাই গ'লোঁ ছেকেণ্ড এণ্ট্ৰি খুবেই ইম্পৰ্টেণ্ট হয় কিয় ছেকেণ্ড এণ্ট্ৰিটোতে গোটেই এডজাষ্ট কৰিব লাগে তো ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট হৈ যাব ডেবিট ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট ডেবিট য'ত আহিব এমাউণ্ট 9 lakhs আহি যাব কিয় কি দুটা ছেইম হ'ব লাগিব না এপ্লিকেশ্যন একাউণ্ট ইয়াতে আছে তো দুটাই ডেবিট তো এতিয়া ইয়াতে আহি যাব 2 আমি কি কৰিম তো ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট লিখিম য'ত আমি মালিক বনাই আছোঁ আৰু কিছুমানৰ যিবিলাকে বেছিকৈ পইচা দিছে হয় নাই বেছিকৈবিলাকক প্ৰ'ৰটা কৰিব দিছে প্ৰ'ৰটা কাৰ লগত কৰিব দিছে ইকুইটি শ্বেয়াৰ এলটমেণ্টৰ লগত মিলাই দিব দিছে বেছি পইচাটো ঠিক আছে আমি এলটমেণ্টৰ লগত মিলাই দিম তো এলটমেণ্ট একাউণ্টটো লিখি দিলোঁ ক্ৰেডিটে হ'ব এইটো তাৰপিছত আকৌ ৰিফাণ্ডো কৰিব দিছে তো আমি কিছুমান পইচা ৰিফাণ্ড কৰি দিম চাবা এইটো কেনেকৈ হ'ব ইয়াতে আমি মালিক বনাব পাৰিম অকল কিমান জানানে মালিক বনাব পাৰিম আমি অনলি কিমান শ্বেয়াৰ ইছ্যু কৰিছিলোঁ আমি এই 15,000 তো 15,000 শ্বেয়াৰ্ছ আমি 15,000 শ্বেয়াৰ্ছ ইছ্যু কৰিছিলোঁ 15,000 শ্বেয়াৰ্ছ কিমানকৈ আছিলে 30কৈ আছিলে তো ইয়াতে 15,000 × 30 হৈ গ'ল আৰু এলটমেণ্টত কিমান হ'ব জানে এই ৰিফাণ্ডটো কৰিলোঁ ৰিফাণ্ডটো ইজি হয় 5,000ক আমি ৰিফাণ্ড কৰিছিলোঁ নাই এইটো ৰিফাণ্ড কৰা কৈছে 5,000ক আমি ৰিফাণ্ড কৰিছিলোঁ তো সেই 5,000ক ইনটু ₹30কৈ ৰিফাণ্ড কৰি দিয়া হয় নাই ₹30কৈ আমি ৰিফাণ্ড কৰি দিলোঁ আৰু এলটমেণ্টত কিমান আহিব এলটমেণ্ট আহিব ৰিমেইনিং যে 10,000 আছিলে সেই 10,000ক ইনটু 30 কৰি দিওঁ তো তুমি মিলাই চোৱাচোন 15,000 5,000 কিমান হৈ গ'ল 20 প্লাছ 10 30 মিলি টোটেল 30 হৈ গ'লে নাই এই 9 lakhsটো ইয়াতে ডিষ্ট্ৰিবিউট হৈ গৈছে তো এইটো যদি আমি মাল্টিপ্লাই কৰোঁ 15,000 ইনটু 30 কৰিলে 4.5 lakhs হ'ব না 4.5 lakhs হ'ব আৰু এইটো 3 lakhs হৈ গ'ল আৰু ইফালে কিমান হৈ গ'ল 5 to 15 1.5 lakhs তো গোটেই মিলি কিনি 9 lakhs আমাৰ হৈ আছে হয়নে এইখিনিলে ক্লিয়াৰ এবাৰ আমি থাৰ্ড এণ্ট্ৰিটো চাওঁ থাৰ্ড এণ্ট্ৰি কি হ'ব ঠিক আছে থাৰ্ড এণ্ট্ৰিটোৰ কাৰণে আমি চাব লাগিব
থাৰ্ড এণ্ট্ৰিটোত এলটমেণ্টৰ আহিব এলটমেণ্টৰ কি এণ্ট্ৰি আহে এলটমেণ্টৰ ডিউ এণ্ট্ৰি মানে আমি পইচা খুজি আছোঁ হয়নে নাই তো এলটমেণ্টৰ ডিউ এণ্ট্ৰি আহিব ইকুইটি শ্বেয়াৰ এলটমেণ্ট কি কৰিবা ইকুইটি শ্বেয়াৰ এলটমেণ্ট একাউণ্ট কৰি দিবা ডেবিট টু ইকুইটি শ্বেয়াৰ কেপিটেল ইকুইটি শ্বেয়াৰ কেপিটেল ডিউ এণ্ট্ৰি সদায় মনত ৰাখিবা কেপিটেল ৱৰ্ডটো লিখিবই লাগিব হয়নে তো এইবাৰ আমি ইয়াতে লিখিম আমাৰ শ্বেয়াৰ কিমান আছে আমি অনলি 15,000 শ্বেয়াৰ হোল্ড কৰি ৰাখিছোঁ ইনটু হৈ গ'ল তোমাৰ 3 rupees 3 নহয় সেই আছিলে এলটমেণ্ট আছিলে 20 rupeesকে এই চোৱা এলটমেণ্টটো 20 rupeesকে আছিলে তো 20 rupeesকে থাকিলে আমি ইয়াতে মাল্টিপ্লাই কৰি দিওঁ 20 তো আমি 2 5 যা 30 মানে 3 lakhs পালোঁ ইয়াতো 3 lakhs ইয়াতো 3 lakhs তো চোৱা এতিয়া 3 lakhs পাই গ'লোঁ এলটমেণ্ট পইচা 3 lakhs আৰু ইয়াৰ ফ'ৰ্থ এণ্ট্ৰিটো কি হ'ব জানা ফ'ৰ্থ এণ্ট্ৰিটো আমি ইফালে লিখোঁ ফ'ৰ্থ এণ্ট্ৰিটো আমি ৰিচিভ কৰিলে কি হ'ব পইচা আহিব তো বেংক একাউণ্ট আহি যাব ডেবিট টু ইকুইটি শ্বেয়াৰ এলটমেণ্ট তো আমাক যেতিয়া পইচা দিব আহিব আমি 3 লাখ টকা এটা পাব লাগে নাই পাব লাগে এইটো 3 লাখ পইচা খুজিছোঁ ডিউ এণ্ট্ৰি মানে পইচা খোজা এই 3 lakhs পাম মাইনাছ অলৰেডি যিমান টকা আমাক দিছে চোৱা ছেকেণ্ড এণ্ট্ৰিটোত যে লিখিছোঁ আমি প্ৰ'টা মিলাইছিলোঁ কিমান 3 lakhs তো অলৰেডি দেখোন 3 lakhs পূৰা দিয়ে দিছে তো পইচা পাবা নেকি নোপোৱা তো নীল একো নোপোৱা জিৰ' হয়নে নাই পইচা আমাৰ তাত নাহে এইটো তো ডেট মিনছ এই এণ্ট্ৰিটো ব্লেংক থাকিব তো আমাৰ আৰু কি কৰিব দিছে ফাৰ্ষ্ট কলটো কৰিবই দিয়া নাই কুৱেশ্যনত দিছে আমাক দ্য ৰিমেইনিং এলটমেণ্ট মানি ৱাজ ডিউলি ৰিচিভ আৰু 5 জাৰ্নেল এণ্ট্ৰিজ ফৰ দ্য এবভ ট্ৰানজেকশ্যন তো বাকীখিনি কৰিবই নালাগে হয়নে তো আমাৰ এইখিনিতে চামটো কমপ্লিট হৈ গ'ল এতিয়া আমি নেক্সট কুৱেশ্যনটোত যাওঁ নেক্সট কুৱেশ্যন কি আছে চাওঁ এইটো দিছে ৰাধে লিমিটেড ঠিক আছে ৰাধে লিমিটেড টুক অভাৰ এছেটছ অফ 14 lakhs কিমান লৈ গৈছে কৈছে 14 lakhsৰ বোলে এছেটছ লৈ গৈছে ঠিক আছে টুক কৰিছে 14 lakhs এছেট লাইবিলিটিজ লৈছে কিমান 6 লাখ আৰু পেইড দ্য কনচিডাৰেশ্যন বাই ইছুইং 10,000 শ্বেয়াৰ্ছ অফ ₹100 ইচ এইটো ফেচ ভেলু বুলি কয় হা এইটো ফেচ ভেলু বুলি কয় আৰু তোমাৰ ইফালে 10% প্ৰিমিয়াম 10% কৰিলে 100 টকাৰ ওপৰত 10% কিমান হয় 10 টকা ওলাব হয়নে নাই তো আমি মাৰ্কেট ভেলুটো পাই গ'লোঁ দেই মাৰ্কেট ভেলু কিমান পালোঁ 100 + 10 110 সদায় কি কৰিবা এই প্ৰিমিয়ামটো প্লাছ কৰি দিবা ফেচ ভেলুৰ লগত প্ৰিমিয়াম প্লাছ কৰি দিলে এইটো কি পাই যায় মাৰ্কেট ভেলু পায় মাৰ্কেট ভেলুটো প্ৰথমতে জানিব লাগে ঠিক আছে তো মাৰ্কেট ভেলুটো আমি গম পাই গৈছোঁ তো এণ্ট্ৰিটো কেনে কৰিম চাবা ফাৰ্ষ্ট আমি লিখিম বেংক একাউণ্ট ফাৰ্ষ্ট এণ্ট্ৰিটো হ'ব আমাৰ বেংক একাউণ্ট ডেবিট কৰি দিলোঁ টু তো ইয়াতে আহি গ'ল তোমাৰ কুৱেশ্যন নম্বৰ এছেটছ ফাৰ্ষ্ট আহিব এছেটছ একাউণ্ট ডেবিট তাৰপিছত গেপ দি দিওঁ দি কিনে লিখিম টু লাইবিলিটিজ একাউণ্ট তো এছেটছত কিমান আছে এছেটছত আছে 14 lakhs হয়নে আৰু ইফালে লাইবিলিটিজ কিমান আছে লাইবিলিটি আছে 6 lakhs আৰু কাৰ পৰা কিনিছোঁ আমি কৃষ্ণা তো 2 লিখি দিবা কৃষ্ণা লিমিটেড ঠিক আছে কৃষ্ণা লিমিটেড এই কৃষ্ণা কি হয় জানে কৃষ্ণা ভেণ্ডৰ হয় কৃষ্ণা আমাৰ কি হয় ভেণ্ডৰ হয় তো কৃষ্ণাক আমি কিমান টকা দিম বুলি কৈছোঁ সেইটো ওলাব লাগিব দেই কৃষ্ণাত কিমান টকা দিম তো তাৰ কাৰণে তুমি এটা কাম কৰিবা আমি পাৰ্চেজ কনচিডাৰেশ্যনটো ওলাই লওঁ পাৰ্চেজ কনচিডাৰেশ্যন হ'ল আমি ইহঁতক দিম তোমাৰ 10,000 শ্বেয়াৰ্ছ দি আছোঁ আৰু মাৰ্কেট ভেলু কিমান আছিলে 110K আছিলে তো মাল্টিপ্লাই কৰি দিয়া মাল্টিপ্লাই কৰিলে কিমান ওলাব 11 lakhs ওলাব না ঠিক আছে 11 lakhs পাই গ'লোঁ তো ইয়াতে বহাই দিম আমি 11 lakhs তো আমাৰ চব বোথ ছাইড মিলিছে নেকি চেক কৰি চাবা এই 6 lakhs + 11 কিমান হৈ গ'ল ইফালেতো 17 lakhs এই দুটা মিলি কিমান হৈ গ'ল 17 সেই 17ৰ পৰা 14 lakhs মাইনাছ কৰা কিমান থাকি যায় 3 lakhs সেই 3 lakhsটো কিহেদি মিলাব লাগিব জানে এইটো কোৱা হয় গুডউইল কিহেদি মিলাবা গুডউইল এইটো আমি বেলেঞ্চিং কৰি মিলাইছোঁ PF বেলেঞ্চিং ফিগাৰ লিখি দিওঁ ডেবিট তো এইটো চাম আমাৰ ফাৰ্ষ্ট জাৰ্নেল এণ্ট্ৰিটো কমপ্লিট হৈ গ'ল ঠিক আছে মিলি গ'ল ছেকেণ্ড এণ্ট্ৰিটো কি হ'ব ছেকেণ্ড এণ্ট্ৰিটো হ'ব আমাৰ ছেকেণ্ড এণ্ট্ৰিটো আহিব তোমাৰ আমি এইটো ভেণ্ডৰক সেই দিব লাগিব কি দিম এইটো কি ইছ্যু কৰিছোঁ আমি কনচিডাৰেশ্যন ফৰ ইকুইটি শ্বেয়াৰ দি আছোঁ তো আমি কাম কৰোঁ ভেণ্ডৰ একাউণ্ট ডেবিট হৈ যাব কৃষ্ণা লিমিটেড ডেবিট কৰি দিওঁ হয়নে তো এইটো 11 lakhs হ'ব লাগিব হয় নাই এইটো 11 lakhs হ'ব লাগিব 2 কি দিবা আমি দিম শ্বেয়াৰ ইকুইটি শ্বেয়াৰ
ক্যাপিটাল তো ইকুইটি শেয়ার ক্যাপিটাল একাউন্ট দি দিম আৰু প্ৰিমিয়ামত আছিলে তো প্ৰিমিয়ামত থাকিলে তোমাৰ সিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট আহিবই মই শৰ্ট ফৰ্মত লিখি আছোঁ তো তোমালোকে ভালকৈ লিখিবা সিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট এমাউণ্টটো কিমান হ'ব চাবা এই দুটাৰ এমাউণ্ট আমি ইজিলি গম পাই যাম কিয় কি আমি ইস্যু কিমান সিহঁতক কিমান দিছিলোঁ 10,000 শ্বেয়াৰ দিছোঁ চোৱা দিয়াই আছে কুৱেশ্যন 10,000 তো ইজি হৈ আছে কুৱেশ্যনটো 10,000 শ্বেয়াৰ্ছ দুটাতে বহাই দিবা আৰু মাল্টিপ্লাই কিহেদি কৰিবা ফেচ ভেলু কেপিটেলত সদায় মনত ৰাখিবা ফেচ ভেলু হ'ল 100 আৰু ইয়াৰ ফেচ ভেলু কিমান আছিলে 10 আছিলে তো ইয়াতে পালোঁ আমি কিমান 10 lakhs তো এইটো আহি গ'ল 10 lakhs এইটো আহি গ'ল 1 lakhs তো আমাৰ কমপ্লিট হৈ গ'ল ঠিক আছে তো এইটো কুৱেশ্যনটো ক্লিয়াৰ হৈ গ'ল দুটা এণ্ট্ৰিতে হৈ যাব এইটোক আদাৰ দেন কেছ বুলি কোৱা হয় মানে আমি বিজনেছ এটা কিনি লৈছোঁ তাৰ এগেইনষ্টত শ্বেয়াৰ ইছ্যু কৰিছোঁ মালিক বনাই দিলোঁ কুৱেশ্যন নম্বৰ 3 টো চাওঁ কি আছে কুৱেশ্যন নম্বৰ 3 দিছে আমায়া লিমিটেড ইনভাইটেড এপ্লিকেশ্যন ফৰ ইছ্যুইং 10,000 আমি শ্বেয়াৰ ইছ্যু কৰিছোঁ কিমান 10,000 আৰু এটা শ্বেয়াৰৰ প্ৰাইচ কিমান আছে দেখিছা এটা শ্বেয়াৰৰ প্ৰাইচ আছিলে 100 ইচ দ্য এমাউণ্ট ৱাজ পেয়েবল এজ ফলোজ প্ৰথমতে আমি 30 ল'ম এলটমেণ্টত 70 ল'ম এপ্লিকেশ্যনত 70 ল'ম এলটমেণ্টত হৈ গৈছে পাব্লিক এপ্লাইড ফৰ 12,000 শ্বেয়াৰ্ছ পাব্লিক বেছিকৈ আহিছে 2,000 বেছিকৈ আহিছে চোৱা হয়নে তাৰে কি কৰিছে এপ্লিকেশ্যন ফৰ 8,000 শ্বেয়াৰ্ছ ৱেৰ একচেপ্টেড ইন ফুল তো ইয়াৰ পৰা আমি গম পাইছোঁ কি যোনে 8,000 ফাৰ্ষ্ট কেটেগৰীত মানে যোনে 8,000ৰ কাৰণে এপ্লাই কৰিছে তাক আমি কিমান দিছোঁ ফুল মানে কি 8,000 শ্বেয়াৰ দি দিছোঁ হয়নে তাৰপিছত কৈছে এপ্লিকেণ্ট ফৰ 3,000 শ্বেয়াৰ্ছ ৱেৰ এলটেড 2,000 ছেকেণ্ডত হ'ল যোনে 3,000ৰ কাৰণে এপ্লাই কৰিছে সি 2,000 পাইছে এইটোত কিন্তু প্ৰ'টা এপ্লাই হৈ আছে দেই এইটোত কি এপ্লাই হৈছে প্ৰ'টা এইটোকে প্ৰ'টা বুলি কয় মানে এপ্লাই কৰিছে বেছি বাট পাইছে কম থাৰ্ড কেটেগৰীত কি দিছে কৈছে দ্য ৰিমেইনিং এপ্লিকেণ্টছ ৰিমেইনিং থাকিল কিমান ৰিমেইনিং কেনেকৈ গম পাবা টোটেল 12,000 আহিছে নাই 8 3 11 হয় আৰু 1,000 বাকী আছে সেই 1,000ক আমি একো দিয়া নাই নীল হয়নে নাই মানে টোটেল এপ্লিকেণ্ট 12,000 হৈছিলে আমি 8 + 2,000 অনলি 10,000হে দিব পাৰিছোঁ এইটো ইণ্টাৰপ্ৰিটেশ্যন হৈ গ'ল এইটো এতিয়া আমাক লাগে অল দ্য মানি ৱাজ ডিউলি ৰিচিভ পাই গৈছোঁ 5 জাৰ্নেল এণ্ট্ৰিজ ইন দ্য বুকছ অফ দ্য কোম্পানী তো আমি জাৰ্নেল এণ্ট্ৰি কৰি দিওঁ এতিয়া তো সলিউশ্যন ফাৰ্ষ্ট আমি তেতিয়াহ'লে যেটো ৰিচিভ এণ্ট্ৰি প্ৰথমতে ৰিচিভ এণ্ট্ৰি কৰোঁ বেংক একাউণ্ট ডেবিট টু ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন এমাউণ্ট কিমান হ'ব প্ৰথমতে 12,000 লিখিবা 12,000 ইনটু কিমানকৈ পাইছা 30K তো হৈ গ'ল তোমাৰ 3,60,000 3,60,000 ফাৰ্ষ্ট এণ্ট্ৰি কমপ্লিট তোমালোকে নেৰেশ্যন লিখিবতো পাৰিবাই বিং শ্বেয়াৰ এপ্লিকেশ্যন মানি কি হ'ব ৰিচিভ অন 12,000 শ্বেয়াৰ্ছ অফ ₹30 ইচ ঠিক আছে মই নেৰেশ্যন লিখি নাথাকোঁ আৰু তাৰপিছত এইটো ৰিচিভ এণ্ট্ৰি হৈ গ'ল এতিয়া আমি ট্ৰান্সফাৰ এণ্ট্ৰি কৰিম ট্ৰান্সফাৰ এণ্ট্ৰিত কি কৰিম জানে এই ইকুইটি শ্বেয়াৰ যোনটো এপ্লিকেশ্যন আছে তাক কৰি দিম ডেবিট মই শ্বৰ্টত লিখিছোঁ এপ্লিকেশ্যন টু ইকুইটি শ্বেয়াৰ কেপিটেল হয়নে ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট আহি যাব আৰু আমি কিছুমানক প্ৰিমিয়াম আছিল নি কুৱেশ্যনটোত প্ৰিমিয়াম নাছিলে তো ইয়াতে কিছুমানক আমি প্ৰ'টা ইউজ কৰিম তো ইকুইটি শ্বেয়াৰ এলটমেণ্ট ৱৰ্ডটো ইউজ কৰিব লাগিব আৰু বাকী পইচা ৰিফাণ্ড কৰিম ৰিফাণ্ড কৰিলে সদায় মত ৰাখিবা টু বেংক হয়নে তো এমাউণ্টবিলাক আমি চাই যাওঁ এমাউণ্ট কিমান কিমান হ'ব ইয়াতেতো তোমাৰ ছেমে থাকিল 3,60,000 এটা কোনো ডাউটে নাই আৰু ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যন টু ইকুইটি শ্বেয়াৰ এপ্লিকেশ্যনত সদায় মত ৰাখিবা একচুৱেল শ্বেয়াৰ্ছ হ'ব যিমান আমি সেই কৰিছোঁ আমাৰ তাত 10,000 শ্বেয়াৰ আছে তুমি 10,000 লিখিব পাৰিবা তাতকৈ বেছি লিখিব নোৱাৰিবা ইয়াতে তো ইয়াতে 10,000 ইনটু হৈ যাব 30 rupeesকৈ আছিলে আৰু ৰিফাণ্ড কৰিছোঁ আমি ডাইৰেক্ট 1,000 শ্বেয়াৰ্ছ গম পাইছিলোঁ হয়নে 1,000 শ্বেয়াৰ ৰিফাণ্ড কৰা বুলি কৈছে ইনটু 30 মানে এইটো হৈ গ'ল 30,000 আৰু এইটো হৈ গ'ল তোমাৰ 3 lakhs ইফালে হৈ গ'ল 3 lakhs কেপিটেলত আৰু এলটমেণ্ট প্ৰ'টাৰ কাৰণে এই চোৱা 3,000 শ্বেয়াৰ যে এপ্লাই কৰিছিলে আমি দিছিলোঁ কিমান 2,000 তো এইটো 3,000 এপ্লাই কৰিছে 2,000 তো সিহঁতে 1,000 শ্বেয়াৰৰ পইচা বেছিকৈ দিছে সেইটো কি বুলি কয় প্ৰ'টা তো সেইটো আমি ইয়াতে দেখাম 1,000 ইনটু 30 মানে এইটো পালোঁ আমি 30,000 তো এতিয়া ধ্যান দি চোৱা এইকেইটা মিলি কিমান হৈ গ'ল 3,60,000 হৈছে তো 3,60,000 আমাৰ হৈ গ'ল তো এইটো এণ্ট্ৰি আমাৰ কমপ্লিট এতিয়া আমি কৰিম থাৰ্ড এণ্ট্ৰিটো ছেকেণ্ড এণ্ট্ৰি গ'ল থাৰ্ড এণ্ট্ৰি হ'ব থাৰ্ড এণ্ট্ৰিত কি হ'ব আমি এলটমেণ্টৰ কাৰণে এণ্ট্ৰি কৰিম এলটমেণ্টৰ প্ৰথম ডিউ এণ্ট্ৰিটো কৰিবা তো ডিউ এণ্ট্ৰিৰ কি হ'ব জানেনে এইটো ইকুইটি শ্বেয়াৰ
allotment account debit to equity share capital প্রিমিয়াম থাকলে তো প্রিমিয়াম দিলো হয় এতে নাই তো শেয়ার আমার কিমান ইস্যু কৰিছিলোঁ 10,000 এতিয়া সব 10,000ৰ কাৰণে হ'ব দেই 12,000ৰ কাৰণে কৰি থাকিব নোৱাৰা 12,000 2,000 যে এক্সট্ৰা আছিল এইটো এডজাষ্ট কৰা হৈ গৈছে তো এইটো আমাৰ কিমান ৰিচিভ কৰিম 70 কে আছিল না ইয়েছ এইটো 70 সো এলটমেণ্ট তো 70 পালোঁ মাল্টিপ্লাই কৰিলে কিমান হৈ যাব 7 lakhs এইটো 7 lakhs তো এইটো এন্ট্ৰি কমপ্লিট ফোর্থ নম্বৰ এন্ট্ৰিটো হ'ল ৰিচিভ এন্ট্ৰি তো ৰিচিভ এন্ট্ৰি আমি কৰিলে পইচা পাম তো বেংক একাউণ্ট ডেবিট টু ইকুইটি শ্বেয়াৰ এলটমেণ্ট হয়নে ইকুইটি শ্বেয়াৰ এলটমেণ্ট এমাউণ্ট কিমান হ'ব সো 7 lakhs আমি পাব লাগিছিলে কিন্তু অলৰেডি যোনে পইচা দি থৈ দিছে সিহঁতে দিব আহিব নেকি নাহে তো 7 lakhsৰ পৰা 30,000 মাইনাছ কৰি দিয়া 30,000 মাইনাছ কৰিলে কিমান হ'ব 6,70,000 তো ইয়াত আমি পাই যাম 6,70,000 6,70,000 ক্লিয়াৰ তো আমি পাই গ'লো 6,70,000 তো এইটো এন্ট্ৰি আমাৰ কমপ্লিট হৈ গ'ল ঠিক আছে সবৰে ইয়ালৈকে তো ক্লিয়াৰই হৈছে ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনটো চাওঁ কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 কি দিছে কোৱেশ্চন নম্বৰ 4 দিছে তোমাৰ এক্স লিমিটেড পাৰচেজ আছে ঠিক আছে ৰাদাৰ দেন কেছৰ মানে না 18 lakhsৰ এছেট কিনিছে লাইবিলিটি কিমান লৈছে 6 lakhsৰ আৰু পাৰচেজ কনসিডাৰেশনটো এবাৰ ডাইৰেক্ট দিয়া আছে ক্যালকুলেট কৰিব নালাগে 10 লাখ টকা আমি দিম বুলি কৈছো ভেন্ডৰক আৰু দ্য পেমেন্ট অফ ওয়াই লিমিটেড ওয়াজ মেড আৰু হেতু আমি কেনেকৈ দিছো প্ৰিফাৰেন্স শেয়াৰ ইস্যু কৰিছো ইকুইটি শেয়াৰ থাকক প্ৰিফাৰেন্স শেয়াৰ থাকক আমি আৰু কি প্ৰিফাৰেন্স ৰেটটো লগাব লাগে আৰু তো বেলেগ কৰিব নালাগে আৰু ফেস ভ্যালু এটো মার্কেট ভ্যালু এটো ফেস ভ্যালু 100 দি আছে আৰু মার্কেট ভ্যালু দি আছে 125 সব দি দিছে একদম বঢ়িয়া তো এইটো সলিউশন কৰিম আমি তো ফার্স্ট আমি কৰিব লাগিব ফার্স্ট এন্ট্ৰিটো এসেট বিলা সদায় ডেবিট কৰিব লাগে তো সান্ড্ৰি এসেট লিখা বা এসেট লিখা তোমাৰ মৰ্জি এসেট একাউন্ট ডেবিট 18 lakhs ঠিক আছে লিখিলো আৰু অলপমান গ্যাপ দি দিব লাগে সদায় তাৰপিছত টু লায়াবিলিটিজ একাউণ্টত আছে 6 lakhs 6 লাখ বহাই দিলো তা পারচেজ কনসিডারেশন আমি কিমান দিম বুলি কৈছো 10 lakhs এর কার পৰা কিনিছো ভেন্ডৰ আমাৰ কোন হয় ওয়াই লিমিটেড তো ওয়াই লিমিটেড লিখিবা ই ভেন্ডৰ হয় আমাৰ হা মনত ৰাখিবা ভেন্ডৰ হয় কিমান দিম বুলি কৈছো 10 lakhs এটা বোথ সাইড মিলিছে নেকি চোৱাচোন ইফালে হৈ গৈছে 16 ইফালে হৈছে 18 তো মিলা নাই আৰু 2 লাখ ইয়াতে কম পৰি আছে তো হেতু তুমি মিলাই দিবা কি হেদি হেতু মিলাবা ক্যাপিটাল ৰিজাৰ্ভ দি কি ক্যাপিটাল ৰিজাৰ্ভ হয়নে এটো ব্যালেন্সিং ফিগার হা ক্যাপিটাল রিজার্ভ টু ব্যালেন্সিং ফিগার তো আমি সেকেন্ড এন্ট্রিটো পাই গলো এতিয়া আমি ফার্স্ট এন্ট্রিটো হৈ গল এটা সেকেন্ড এন্ট্রিটো চাও সেকেন্ড এন্ট্রি আমি কি কৰিম এই ভেন্ডৰ জনক শেয়ারস দি দিব লাগিব তো ভেন্ডৰ কি আছিল ওয়াই লিমিটেড ক্রেডিট হৈ আছে ইয়াতে ওয়াই লিমিটেড হৈ যাব ওয়াই লিমিটেড একাউন্ট ডেবিট ইহতক আমি কি দিম ইহতক আমি শেয়ারস দি আছো 9% প্রিফারেন্স শেয়ার তো 9% তো লিখিবা প্রিফারেন্স শেয়ার ক্যাপিটাল তো ক্যাপিটাল মালিক বনাইছা 9% প্রিফারেন্স 9 টুকো কামৰ নাই জাস্ট এটো ভাবি লোৱা নামৰ আগত 3 লগাই যেনেকে তেনেকৈ প্রিফারেন্স শেয়ার আগতো 9% লগাই ৰাখিছে এটো ডিভিডেন্ড দিয়া হয় একচুয়ালি এক বছৰ পাছত দিব লাগিব এতিয়াতো নালাগে এতিয়া আমি নকৰো টু যেহেতু এটো প্রিমিয়াম আছিল তো সিকিউৰিটিজ প্রিমিয়াম একাউণ্টটো লাগিব আমাক হয় নাই তো এন্ট্ৰিটো প্ৰথমতে লিখি ললো ওয়াই লিমিটেডটো কোনো কনফিউজন নাই 10 লাখ ডাইৰেক্ট আহিব কিয় ইয়াতে আছে তোমাৰ 10 লাখ তো এটো 10 লাখ আহিবই লাগিব আর বাকি কেটা এমাউন্ট কেনেকৈ পুট কৰিম এটোৰ কাৰণে কিন্তু তোমাক এটা ওয়ার্কিং লাগিব ইয়াতে ওয়ার্কিংটো হল এটো নাম্বার অফ প্রিফারেন্স শেয়ার ইস্যুড তো এই ফর্মুলাটো কি আছিল জানে এটো মনত ৰাখিবা এমাউন্ট আউটস্ট্যান্ডিং ডিভাইডেড বাই মার্কেট ভ্যালু অফ ওয়ান শেয়ার তো এটো ফর্মুলা যদি এপ্লাই কৰো তো আমি কিমান টকা দিব আছিল 10 লাখ টকা দিব আছিল ডিভাইডেড বাই তো ডিভাইড বাই হৈ যাব তোমাৰ 125 মার্কেট ভ্যালু হয় না তো 10 লাখ যদি হয় তো এটো লিখি ললে ভাল আছিল কাটাকুটি কৰিতে সুবিধা হ'ব হয় না 10 লাখ লিখি দিলো তো আমি এটা কাম কৰো 25 দি কাটি দিও 25 দি 5 বাৰ হৈ আছে 25 দি 100 ক 4 বাৰ যায় হয় না তাৰ পিছত ওপৰত কিমান থাকিল 40,000 5 দি 40 কিমান যায় 8 বাৰ তো মানে আমি 8,000 পাই আছো হয় না তো তোমালোকে এনে কৰি উলাই লবা 8,000 শেয়ারস তুমি পাই গলো 8,000 শেয়ারস এতিয়া আমি এটা বহাব পাৰিম এই 8,000 ইনটু ফেস ভ্যালু সদায় ইয়াতে 100 কৰি দিবা আৰু ইয়াতে 8,000 ইনটু প্রিমিয়াম কিমান আছিল 25 টকা না 100 টকাৰ বস্তু 125 টকা ললে কিমান হ'ব তোমাৰ
25 rupees প্ৰিমিয়াম হৈ গ'ল তো মাল্টিপ্লাই কৰিলে কিমান আহিব ইয়াতে পালো 8 lakhs আৰু ইয়াতে পালা 8 20 হয় না তো কিমান হৈ গ'ল 2 lakhs তো মিলি কিমান হৈ গ'ল 10 lakhs হৈ গ'ল তো ক্লিয়াৰ হৈ গ'ল তো এইটো কোৱেশ্চন আমি যাওঁ নেক্সট কোৱেশ্চনত যাওঁ নেক্সট কোৱেশ্চনত আমাক দিছে কৈছে পাস নেসেসারি জাৰ্নেল এন্ট্ৰি for the following transaction Jet Limited invited application for issuing কিমান 10000 equity shares of rupees 100 each premium কিমান আছে 10 face value market value গম পাই গৈছা market value আমাৰ হৈ গ'ল 110 the full amount was payable on application পুৰা পইচা কত লৈ আছে application were received for 15000 public কিমান আছে 15 issue কৰিছা 10 public আছে 15 তো বেসিকে আহিলে মনত ৰাখিবা হয় ৰিফান্ড নহলে প্ৰোৰাটা আৰু যেতিয়া ফুল্লি পেইড আপৰ সাম হয় ফুল্লি পেইড আপ মানে পুৰা পইচা দি আছে ফুল্লি পেইড আপ তাতে তো এটাই চলিব গল ৰিফান্ড আৰু বেলেগ নাই নেক্সট কি দিছে এপ্লিকেশনস ফৰ 3000 শেয়াৰস wer ৰিজেক্টেড কৈছে 3000 ক আমি ঘূৰাই দিলো এপ্লিকেশন ৰিফান্ডেড আৰু শেয়াৰ অলটমেন্ট টু দা ৰিমেইনিং অফ বিলক প্ৰোটা এপ্লাই কৰিছো কিন্তু ফুল্লি পেইড আপৰ সামত এই প্ৰোটা কামে নাই তোমাক 3000 কৈ দিছে বাট তুমি ঘূৰাব লাগিব 5000 কিয় কি আমি 10000 শেয়ার ইস্যু কৰিছো পাবলিক 15 আছে পুৰা পইচা দি আছে আকৌ তুমি কি হল প্ৰোটা মিলোৱা একো মিলাব নোৱাৰিবা তো ইয়াৰ ফাৰ্স্ট এন্ট্ৰিটো হ'ব তো ইয়াৰ ফাৰ্স্ট এন্ট্ৰিটো আমি লিখিম bank account debit to equity share application and allotment both লিখিব লাগিব যেহেতু ফুটলি পেলা both লিখি দিবা আৰু এমাউন্ট কি বানাইবা প্ৰথমতে পুৰা পইচা লোৱা 15000 into 10 है ना तो 10 रुपीस के आছিলে तो एটো হৈ গল 150000 150000 ফার্স্ট এন্ট্রি হৈ গল তো সেকেন্ড এন্ট্রিটো কি হ'ব সেকেন্ড এন্ট্রিটো হ'ব তোমাৰ এটো ইকুইটি শেয়ার অ্যাপ্লিকেশন এন্ড allotment to equity share capital আৰু বাকি পইচা ৰিফান্ড সিধা ৰিফান্ড মানে ব্যাংক হৈ যাব হা তো ইয়াতে কিমান লিখিবা ইপালে তো 150000 এ হ'ব কোনো কোৱেশ্চন নাই কিয় কি ওপৰত যেহেতু 150 আছে আৰু ক্যাপিটালত কিমান লিখিবা জানানে ক্যাপিটালত অনলি আমি কিমান জনক বনাব পাৰি মালিক 10000 তো হে 10000 কে মালিক বনাবা 10000 into 100 हैने ইয়াতে হৈ গল তোমাৰ 10000 100 লো 1 হে হৈ যাব না তো 100 নাছিলে তোমাৰ 10 কে আছিলে তো এটো হৈ গল 1 lakhs আৰু বাকিখিনি ৰিফান্ড কৰি দিয়া 5000 into 10 মানে 50000 ৰিফান্ড হৈ গল তো এই দুটা এন্ট্ৰি আমাৰ ক্লিয়াৰ হৈ গৈছে আমাৰ দুটা এন্ট্ৰিতে পুৰা ফুল্লি পেইড হয় ফুল্লি পেইড আপত দুটা এন্ট্ৰি পাস হয় এটা ৰিসিভ এটা ট্ৰান্সফাৰ তো হৈ গল আমি তে নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো দিছে ভানি লিমিটেড invited application for 1 lakhs ঠিক আছে 1 lakh shares কম পালো 10 each আছে এটা প্রিমিয়াম অফ 10% 10% কৰিলে 10 ৰ পৰা 10% কৰি দিয়া 1 টকা হ'ব হয়নে 1 rupees হ'ব তো আমাৰ মার্কেট ভ্যালু বনি গল তোমাৰ 11 rupees amount per payable তো 4 লৈছো যত প্রিমিয়াম হুমাইছে এপ্লিকেশন allotment একেলগে আছে ফার্স্ট এন্ট্রিটোত এপ্লিকেশন allotment একেলগে লিখি দিবা তাৰছত ফার্স্ট কলও আছে ফার্স্ট কল 4 হৈ গল এটো 3 দিয়া আছে সেকেন্ড কল application for 1,50,000 shares were received total public 1,50,000 আইছে অলপ বেছি গাইছে প্ৰোটা allotment ইউজ কৰিব দিছে তো কিমানো ইউজ কৰিম 50,000 টো এক্সট্ৰা যেটো আইছে 50,000 হিয়তক তুমি প্ৰোটা ইউজ কৰি দিবা ঠিক আছে made to all applicants that excess application money adjusted towards D1 calls obviously যেহেতু application allotment একেলগে লিখি আছো তো যদি প্ৰোটাৰ এমাউন্ট হতে কত যাব ফার্স্ট কলৰ কাৰণে এডজাস্ট হ'ব তো পাৰ্থ a shareholder who had applied for কিমান applied কৰিছে 600 share did not pay the first call দিব নোৱাৰিলে his shares were forfeited the second and final call was not yet made second final call কৰাই নাই তাৰছত half of the forfeited shares are reissued at ₹8 per share fully paid up ঠিক আছে জাৰ্নেল কৰিব দিছে তো আমি জাৰ্নেল কৰি যাও ফাৰ্স্ট জাৰ্নেল এন্ট্ৰিটো হ'ব এটো ফাৰ্স্টতে বেংক একাউন্ট ডেবিট কৰিব লাগে বেংক একাউন্ট ডেবিট টু equity share application and allotment both লিখিবা আমাক লিখিব দিছে যেহেতু total application আইছিলে 1,50,000 shares into কিমান কে আইছিলে আমাৰ প্ৰথম আছিলে 4 rupees কে তো তুমি 4 rupees কে দি দিয়া হয়নে তো এই দুটা এমাউন্ট পাইবা নাৰেশন লিখব পাৰিবা being equity share application allotment মানে
received on 1,50,000 shares of ₹4. Second entry to আমি কি কৰিম second entry to কৰিম আমি equity share application and allotment account হৈ যাব debit য'ত same amount আহিব to equity share capital মানে আমি মালিক বনাম আৰু বাকি ইয়াতে তো securities premium আহি যাব যেহেতু বেছিকৈ আছে securities premium account আহি যাব বাকি ইয়াতে তোমাৰ prorata refund তো নাই prorata কৰি দিয়া prorata কৰিলে তো লিখিব লাগিব calls in advance ঠিক আছে calls in advance আৰু এমাউন্ট বিলাক কেনেকৈ পুট কৰিম ইয়াতে তোমাৰ হৈ গল 1,50,000 shares into 4k আছিল তাৰে আমি মালিক বনাব পাৰিম অনলি কিমান সো মালিক বনাব পাৰিবা যে এইটোৰ ওপৰত সো এইটো দেখছনে 1 lakhs কে মালিক বনাব পাৰিবা কোম্পানী যিমান ইস্যু কৰে হিমানে মালিক হ'ব পাৰিব তো 1 lakhs into হৈ যাব 3 আৰু ইয়াতে হ'ব 1 lakhs into 1 প্ৰিমিয়াম 1 টকা কে আছিল তো এটো হৈ গল তোমাৰ ইফালে 1 lakhs into 1 কে হৈ গল আৰু 1 lakhs into 3 তো ইয়াতে পালো 3 lakhs এটো পালো তোমাৰ 1 lakhs তো এটো 1,50,000 আৰু calls in advance তো বাকিখিনি মিলাম 50,000 into 4 তো ইয়াতে হৈ গল 2 লাখ হয় না সরি 6 তো ইফালে হৈ গল 6 লাখ মানে হয় না এটো 6 লাখ আছিল তো আমাৰ এটো এন্ট্রি কমপ্লিট সো এই প্রোটা তো এবাৰ calls in advance দেখিনি মিলাইছিলো হয় না আগৰ সামটোত কিন্তু তোমাৰ allotment দি মিলাইছিলো কিয় এবাৰ যেটো এপ্লিকেশন allotment একেলগে আছে তো আমি এটোৰ লগত মিলাই দিলো এতিয়া আমি চাও থাৰ্ড এন্ট্ৰি টু কি হ'ব থাৰ্ড এন্ট্ৰিত আমি লিখিম equity share first call to equity share capital তো কিমান কে আহিব 1 লাখ শেয়ার আছে 1 লাখ শেয়ারস ইনটু কৰিবা কি দি জানা ইনটু আমাৰ এটো ফার্স্ট কল কিমান 4 rupees কে আছে তো 4 rupees মাল্টিপ্লাই কৰা তো পাই গলো আমি 4 lakhs হৈ গল fourth entry রিসিভ কৰিম রিসিভ কৰিলে ব্যাংক একাউন্ট ডেবিট হৈ যাব আৰু এটা ডেবিট হ'ব এই জনে এডভান্স দিছিলে হেতো তো পইচা দিব না হে তো এটো কলস ইন এডভান্স হেতা ক্রেডিট আছিলে এবাৰ কৰি দিবা ডেবিট কলস ইন এডভান্স ডেবিট টু ইকুইটি শেয়ার ফার্স্ট কল ইয়াতে 4 lakhs আহিব আৰু তোমাৰ ইয়াতে আহি যাব কলস ইন এডভান্স কিন্তু কোনোবাই যে এটা পইচা দিয়া নাছিলে কোনে দিয়া নাছিলে জানো এইটো পুরোটা এটা এপ্লাই ফর পার্থ না পার্থ দিয়া নাছিলে পয়সা দিয়া নাই তো পয়সা নি দিলে তুমি কলস ইন এরিয়ার লিখিব লাগিব তো ইফালে আহি গল কলস ইন এরিয়ার অ্যাকাউন্ট ডেবিট তো কলস ইন এডভান্সত তো কোনো প্রবলেম নাই 2 লাখ টাকাটা বহাই দিম আৰু ইফালে তে এই এমাউন্টটো উলাবৰ কাৰণে আমি এটা ওয়ার্কিং কৰিব লাগিব ঠিক আছে তো এটো ওয়ার্কিংটো কেনে কৰিম চাবা তো এটো তুমি নেট এরিয়া উলাব লাগে ক্যালকুলেশন অফ নেট এরিয়ার ইয়াৰ কাৰণে এটা টেবুল বনাব লাগিব প্ৰথমতে এপ্লাই আৰু এটা এলট টোটাল এপ্লিকেশন কিমান আছিল 1,50,000 shares আমি শেয়ার কিমান ইস্যু কৰিছিলো অনলি 1 লাখ শেয়ার ইস্যু কৰিছো আৰু এটো কিন্তু পাৰ্থ আছিল না পাৰ্থ যে কৰিছে হেতু সোৱা ভালকে সোৱা এটো এপ্লাই দিয়া আছে এলট নহয় কিন্তু 600 শেয়াৰৰ কাৰণে এপ্লাই কৰিছে তো আমি 600 শেয়াৰৰ কাৰণে হি যদি এপ্লাই কৰে তে কিমান শেয়ার আমাক দিয়া হৈছে এলটটো উলাব লাগিব প্ৰথমতে x = তুমি সলভ কৰি উলাব এটো টেবুল কেনেকে সলভ কৰে জানানে মাইন্ডত তুমি ভাবি লোৱা এই মাজত ইকুৱেল আছে আৰু এনে কৰি দি দিবা এতিয়া সলভ কৰাচোন তুমি ফৰকে পাৰি যাবা কিয় x টো ইয়াতে আছে x টো আমি চেঞ্জ কৰি আমি x টো ক'ত লৈ যাব পাৰো ইকুৱেচনৰ ইফাল লৈ যোৱা তো ইফালে গুছি গল তো x টো ইটো মানে আৰু ইয়াতে থাকি যাব কোনটো ৰাইট ফালে 1 lakhs টো থাকি গল ডিভাইড বাই 1,50,000 থাকি গল ডিভাইড লৈ আহিলো আৰু এই 600 টু লেফট সাইডত আছে ৰাইট সাইড ললে মাল্টিপ্লাই হৈ যাব ওপৰ ফালে গুছি যাব হয়নে নিউমেৰেটৰত এতিয়া আমি ক্যান্সেল কৰি দিম ক্যান্সেল কৰিলে আমি পাই যাম 3 0 ক্যান্সেল কৰিলো এটো ক্যান্সেল কৰিলো 5 দি তোমাৰ দুবাৰ গৈ আছে 5 দি তিনিবাৰ গৈ আছে হয়নে আৰু ইফালে 3 দি দুবাৰ গৈ আছে মানে হৈ যাব 400 তো সোয়া পাৰ্থই মানে এপ্লাই কৰিছিলে 600 বাট শেয়ার পাইছে কিমান জানানে শেয়ার পাইছে only 400 শেয়ার পাইছে তো আমি ইয়াৰ পৰা ক'ব পাৰো কি তাৰ এক্সেস এপ্লিকেশন হি এক্সেস কিমান এপ্লাই কৰিছিলে 600 এপ্লাই কৰি 400 পাইছে
তো দ্যাট মিনছ সি 200 শ্বেয়াৰৰ পইচা সি বেছিকৈ দিছে তো ইয়াত যদি আমি যদি পইচাত কনভাৰ্ট কৰি দিওঁ এক্সেছ এপ্লিকেশ্যন মানি পইচাত কনভাৰ্ট কৰিলে 200 শ্বেয়াৰ্ছ কিমানকৈ আছিলে 200 শ্বেয়াৰ্ছ এপ্লিকেশ্যনত আছিলে আমাৰ 4 ৰুপিজ কৰি আছিল না তো 200 শ্বেয়াৰ ইনটু 4 মানে ইয়াৰ 800 টকা এটা এডভান্স দিয়াই আছেই 800 ৰুপিজ এডভান্স দিয়া আছে নেক্সট আমি চাম পাৰ্থৰ এই হিয়াৰ তোমাৰ কল চিন সেই কিমান দিয়া আছিলে ফাৰ্ষ্ট কল তাৰ ফাৰ্ষ্ট কল ডিউ কিমান হ'ব ফাৰ্ষ্ট কল ডিউ তো ফাৰ্ষ্ট কল ডিউ কেনেকৈ ওলাবা সি 400 শ্বেয়াৰ হোল্ড কৰি ৰাখিছে ইনটু ফাৰ্ষ্ট কলৰ এমাউণ্ট আমি চাই দিওঁ ফাৰ্ষ্ট কল আছিলে তোমাৰ 4 ৰুপিজকৈ তো 4 ৰুপিজকৈ সি দিব লাগিছিলে তো 4কে মাল্টিপ্লাই কৰিলে হ'ব টোটেল 1600 সি দিব লাগিছে কিন্তু অলৰেডি সি পে' কৰিছে কিমান এডভান্স তো লেছ এক্সেছ এপ্লিকেশ্যন মানিটো মাইনাছ কৰি দিবা 800 টকা মাইনাছ কৰিলে সি ৰিমেইনিং 800 টকা আমাক দিব লাগিছিলে বাট নিদিলে সেইটোকে কোৱা হয় নেট কলছ ইন এৰিয়াৰ তো আমি নেট কলছ ইন এৰিয়াৰ পাই গ'লোঁ 800 ৰুপিজ তো আমি ইয়াতে লিখি দিওঁ এতিয়া 800 ৰুপিজ নেট কলছ ইন এৰিয়াৰ তো চোৱা তোমালোকে এইটো পাই গৈছা 4 লাখৰ পৰা এতিয়া 800 মাইনাছ কৰিবা 2 লাখ মাইনাছ কৰিবা হয় নাই কিমান হ'ব 4 লাখৰ পৰা তোমাৰ 2 লাখ গ'লে 2 লাখ থাকিল তো 1,99,200 হয়নে তো এইটো এমাউণ্ট ইয়াতে আহি যাব ইয়ালৈকে ঠিক আছে তাৰপিছত কি এণ্ট্ৰি কৰিব দিছে ফাৰ্ষ্ট কলৰ ৰিচিভ এণ্ট্ৰি হৈ গ'ল আৰু জাৰ্নেলাইজ দ্য এবভ ট্ৰানজেকশ্যন দ্য বুকছত দ্য ছেকেণ্ড এণ্ড ফাইনেল কল ৱাজ নট মেড ঠিক আছে তাতে ফৰফিট হিজ শ্বেয়াৰ্ছ ৱেৰ ফৰফিটো কৰিব দিছোঁ এতিয়া আমি ফৰফিচাৰ এণ্ট্ৰি কৰিম 4 নম্বৰ হৈ গ'ল 5 নম্বৰত আহিব ফৰফিচাৰ এণ্ট্ৰি ফৰফিচাৰ মানে মালিকক ওলাই দি আছা মালিকক ওলাই দিলে এণ্ট্ৰি কি হ'ব জানেনে মালিকক ওলাই দিলে বেংক একাউণ্ট ডেবিট বেংক একাউণ্ট নহয় ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট ডেবিট মালিকক ওলাই দি আছে ইকুইটি শ্বেয়াৰ কেপিটেল একাউণ্ট ডেবিট হ'ব লাগিব আৰু কিয় ওলাই দি আছা পইচা দিয়া নাই ঠিক আছে টু ফাৰ্ষ্ট কলৰ পইচা দিয়া নাছিলে না তো কলছ ইন এৰিয়াৰ হৈ যাব কলছ ইন এৰিয়াৰ ক্ৰেডিট হৈ যাব ইয়াতে চোৱা কলছ ইন এৰিয়াটো কি লিখিছিলোঁ ডেবিট এতিয়া কি হৈ গ'ল ক্ৰেডিট কিমান এমাউণ্ট হ'ব তাতে যিমান আছে সিমানে হ'ব 800 টকা হ'ব টু আহি যাব বাকী শ্বেয়াৰ ফৰফিটেড একাউণ্ট ফৰফিটেড একাউণ্ট আৰু ডেবিট ছাইডত আৰু এটা আহিব পাৰে সেইটো হ'ল কি জানে ছিকিউৰিটিজ প্ৰিমিয়াম আহি যাব আৰু ছিকিউৰিটিজ প্ৰিমিয়াম একাউণ্টটো কিয় আহিব সেইটো মই কৈ দি আছোঁ ছিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট ছিকিউৰিটিজ প্ৰিমিয়াম তো ইয়াতে আমি কৰি দিওঁ সি হোল্ড কিমান কৰি ৰাখিছিলে তোমাৰ সি 400 শ্বেয়াৰ হোল্ড কৰিছিলে না তো 400 ইনটু তো 400 ইনটু কিমান এমাউণ্ট লিখিবা ফেচ ভেলু চোৱা এপ্লিকেশ্যনৰ ফেচ ভেলু আছিলে 3 হয়নে এইটো 3 ৰুপিজ আছিলে আৰু ফাৰ্ষ্ট কলৰ আছিলে কিমান আছিলে ফাৰ্ষ্ট কল তোমাৰ ইয়াৰ ফাৰ্ষ্ট কলৰ 4 আছিলে এইটো ফাৰ্ষ্ট কলৰ 4 এই 3 আৰু 4 মিলি কিমান হৈ গ'ল 7 তো সদায় 7 দি মাল্টিপ্লাই কৰিবা ছেকেণ্ড কল কৰাই নাই কৰাৰ দৰকাৰ নাই 7 4 যে 2800 হৈ গ'ল ইয়াতে আৰু এইটোৰ পৰা 800 টকা মাইনাছ কৰিলে কিমান হয় 2000 ৰুপিজ আহি যাব শ্বেয়াৰ ফৰফিচাৰ একাউণ্টত তাৰপিছত আমি এতিয়া ৰিইছ্যু এণ্ট্ৰি কৰি দিম হয়নে ৰিইছ্যু এণ্ট্ৰি কৰা 6 নম্বৰ ৰিইছ্যু এণ্ট্ৰি ৰিইছ্যু কৰিলে পইচা পাবা তো বেংক একাউণ্ট কি হ'ব ডেবিট আৰু ৰিইছ্যু কিমান দামত কৰিছা সেইটো চাই লওঁ আমি সেইটো ইম্পৰ্টেণ্ট হয় চিউৰ ৰিইছ্যুত 8 চোৱা 8 ৰুপিজকৈ কৰিছা তো 10 টকাৰ বস্তু 8 ৰুপিজ কৰিলে লছটো খাইছা কিমান টকা লছ খাইছা 2 টকাকৈ লছ খাইছা আৰু হাফ বুলি কৈছে আধা কিন্তু কৰিছা চবক কৰা নাই তো ইয়াতে আমি বেংক একাউণ্ট ডেবিট হ'ব 2 হ'ব নতুন মালিক আহিব টু ইকুইটি শ্বেয়াৰ কেপিটেল আৰু যিটো লছ খাইছা সেইটো সদায় এই একাউণ্টৰ পৰা ইউজ কৰিবা হা তো টু শ্বেয়াৰ ফৰফিটেড একাউণ্ট ডেবিট হৈ যাব ক'ত কিমান এমাউণ্ট লিখিম কেপিটেলত ফাৰ্ষ্টত লিখি ল'বা যিহেতু আমি আধা শ্বেয়াৰ ৰিইছ্যু কৰিছোঁ তো 400ৰ আধা কিমান হ'ব 400 আছিল চোৱা তাৰ আধা 200 ইনটু ফেচ ভেলু 10 তো ইয়াতে তোমাৰ হৈ যাব ফেচ ভেলু 10 কিন্তু চাবা এটা বস্তু 10 যে লিখিবা ফেচ ভেলু কিন্তু ইয়াতে ছেকেণ্ড কল কৰাই নাই এইটো চোৱা ছেকেণ্ড কল ক'ত দিছে এইটো দ্য ফাইনেল কল ৱাজ নট মেড এতিয়ালৈকে ফাইনেল কল কৰাই নাই তো ফাইনেল কল যদি কৰা নাই মানে এতিয়া লাষ্ট ফাইনেল কলটো কিমান আছিলে এইটো 3 ৰুপিজ এতিয়ালৈকে হোৱা নাই মানে তুমি এতিয়া 7 হে ইয়াতে লিখিব পাৰিবা হয়নে নাই তো ইয়াতে আমি লিখিব পাৰিম অনলি 7 তো 7 টু যা কিমান হৈ যাব 1400
আৰু বেংকত কিমান আহিব বেংকত আমি পালোঁ আমাক 8 rupeesকে পাই গ'লোঁ হয়নে তো 200 into 8 rupees তো ইয়াতে 1600 আহি গ'ল হয়নে তো আমি লছ খাইছোঁ নেকি লছটো নাখালোঁ ডেবিট সাইড দেখোন ডাঙৰ হৈ গ'ল তো এই ফৰফিটেড শ্বেয়াৰ লিখাৰ কোনো দৰকাৰ নাই তোমাৰ এবাৰ আহি যাব সিকিউৰিটিজ প্ৰিমিয়াম একাউণ্ট লছ খালেহে আমি শ্বেয়াৰ ফৰফিটেড লিখিলোঁ হয় তো সিকিউৰিটিজ প্ৰিমিয়ামত কিমান টকা আহি গ'ল ৰিমেইনিংখিনি আমাৰ মাইনাছ কৰিলে পাই যাম আমি 200 মানে 200 শ্বেয়াৰ্ছ প্ৰফিট হৈছে 1 টকাকৈ 200 ৰিইছ্যু কৰোঁতে কিমান আমি 7 টকা ল'লোঁ না ইয়াতে 7 rupees ল'লোঁ এই 7ৰ বস্তুটো কিমানত কৰিলা 8 টকাত বিক্ৰী কৰিলে তো 1 টকাকৈ প্ৰফিট হৈ গ'ল তো ইমান হৈ গ'ল এতিয়া লাষ্ট এটা এণ্ট্ৰি আছে সেইটো হ'ল ট্ৰান্সফাৰ এণ্ট্ৰি কি এণ্ট্ৰি বুলি কয় ট্ৰান্সফাৰ এণ্ট্ৰি কোনটো ট্ৰান্সফাৰ কৰিম এই একাউণ্টটো ট্ৰান্সফাৰ মাৰি দিবা শ্বেয়াৰ ফৰফিটেড একাউণ্ট তো শ্বেয়াৰ ফৰফিটেড একাউণ্ট ডেবিট টু ক'ত ট্ৰান্সফাৰ কৰিব লাগে সদায় কেপিটেল ৰিজাৰ্ভ কিমান ট্ৰান্সফাৰ মাৰিবা পূৰাটো ট্ৰান্সফাৰ কৰিব নোৱাৰিবা ৰিইছ্যু পূৰা হোৱাই নাই ইয়াতে প্ৰফিট হৈছিলে 2000 যেহেতু হাফ শ্বেয়াৰ ৰিইছ্যু কৰিছা 2000ৰ হাফ কৰি দিয়া আধা কৰি দিয়া মানে 1000 আমি ট্ৰান্সফাৰ কৰি দিম ঠিক আছে আৰু যদি ওয়াৰ্কিং হিচাপত দেখাব বিচাৰা তেতিয়াহ'লে বস্তুটো এনেকুৱা হ'ব একচুয়ালি 400 শ্বেয়াৰ্ছত আমাৰ প্ৰফিট হৈছিলে কিমান 2000 তেতিয়াহ'লে 1 শ্বেয়াৰৰ প্ৰফিট কিমান হয় 2000 বাই 400 তেতিয়াহ'লে আমি ৰিইছ্যু কিমান কৰিছোঁ 200 শ্বেয়াৰ তাৰ প্ৰফিট কিমান হ'ব 2000 ডিভাইড বাই 400 into 200 ইউনিটাৰী মেথড কৰি দিছোঁ তেতিয়া 2 0 কেনসেল গ'ল 2 দি 1 দুবাৰ গৈছে 2 দি 1 1000 মানে পালোঁ 1000 সেই কাৰণে মই 1000 টো ট্ৰান্সফাৰ কৰিছোঁ তো এইটো কোৱেশ্চন চাগে সবৰে ক্লিয়াৰ হৈ গৈছে আমি তাৰপিছত কোৱেশ্চনটো চাওঁ 7 কোৱেশ্চন নম্বৰ 7 কৈছে পাঁচ নেচাৰেল জাৰ্নেল এন্ট্ৰি কৈছে বিপিন লিমিটেড ফৰফিটেড 10000 শ্বেয়াৰ্ছ অফ ৰুপিস তো বিপিন লিমিটেড কিমান আছে 10000 শ্বেয়াৰ ফৰফিট কৰিছোঁ না 10 each premium of rupees 1 per share के आसले for non payment of second call और final call दिया second call तो दिया नहीं ना 2 per share के दिया नहीं out of the 60% आपको reissue कर दिसो so ये तो अमी फास्ट ध्यान दिबो লাগিব তোমাক ফুল সাম কৰিব দিয়া নাই জাস্ট ফৰফিটেডৰ সাম কৰিব দিছে তো ফৰফিটেডৰ সাম কৰিলে প্ৰথমতে কি কৰিব জানে প্ৰথমতে ইকুইটি শ্বেয়াৰ ক্যাপিটেল প্ৰথমতে মালিকক ফৰফিট মানে মালিকক উলাই দিয়া ইকুইটি শ্বেয়াৰ ক্যাপিটেল কাৰণ ডেবিট লিখিবা তাত অলপমান গ্যাপ দি কিনে লিখিবা টু क्यों उलाइसा क्योंकि पैसा दिया ना कि दिया ना फॉर नॉन पेमेंट ऑफ सेकेंड एंड फाइनल कॉल तो यहाँ लिखी दिया शेयर सेकेंड एंड फाइनल कॉल तो ये लिखि दिलो और जिखिनि पैसा आमाक दिबो हेतुक आमी लिखिब লাগিব शेयर फरफिटेड एकाउंट तो एमाउंट किमान बहाम चाबा एमाउंट ध्यान दिबा एमाउंट आमी 10000 शेयर फरफिट কৰিছো तो 10000 into फेस वैल्यू किमान आছিলে 10 आছিলে গুটেখিনি হৈ গৈছে কাৰণে 10 দি দিছো ডাইৰেক্ট তো ইয়াতে হৈ যাব তোমাৰ ঠিক আছে এটো 1 লাখ হৈ গল না আৰু সেকেন্ড এন্ড ফাইনাল কল দিয়া নাই মানে 10000 into 2 টকাকে আমাক দিয়া নাই তো 20000 টকাটা দিয়া নাই তো এতিয়া তো দিছে কিমান তো 1 লাখৰ পৰা 20000 মাইনাস কৰি দিয়া হৈ গল 80000 টকাটা দিছে মানে হয় না 8000 रुपीस আমাক দিছে 80000 तो 80000 আমি পাই গলো মানে তো এনেকে ব্যালেন্স কৰি কিনে উলাই দিলো আৰু ইয়াতে প্ৰিমিয়াম হুমাই আছিল তো ইস্যু ডেটা প্ৰিমিয়ামৰ প্রাইস 1 per share কিন্তু প্ৰিমিয়ামটো কাৰ লগত আছে এটো কোৱাই নাই এনে যদি সেকেন্ড কলৰ লগত থাকিলে হয় তে আমি ইয়াতে কিন্তু সিকিউৰিটিজ প্ৰিমিয়ামটো ক্যান্সেল কৰিব লাগিল বাট আমি তেনো কৰো ইয়াৰ পিছত আমাক কৈছে ৰিইশ্যু কৰিব তো ঠিক আছে আমি ৰিইশ্যু কৰি দিও ৰিইশ্যু কৰিলে আমাৰ এন্ট্ৰি হ'ব পইচা পাম বেংক একাউণ্ট ডেবিট অলপ গ্যাপ দিবা দেই গ্যাপ দি ৰাখিবা টু আহিব নতুন মালিক আহিব ইকুইটি শেয়াৰ ক্যাপিটেল আৰু বাকি এতিয়া ইয়াতে এমাউন্ট কি পোৰ্ট কৰিম হেতু চাবা যেহেতু আমি 60% শেয়াৰ হে ইস্যু কৰা বুলি কৈছে হয় না নাই কৈ দিছে ডাইৰেক্ট কিন্তু 60% তো 60% 10000 কিমান হয় 6000 তো 6000 আমি ৰিইশ্যু কৰিছো তো 10 হলে কিমান হ'ব এটা 60000 হ'ব কিমান रुपीस কে ৰিইশ্যু কৰিছা 6000 into কিমান দামটো লিখা আছে আমাৰ এটো 7 रुपीस সো ৰিইশ্যু এট 7 তো 7 এটা মাল্টিপ্লাই কৰি দিয়া প্লাস 42000 হৈ গল তো আমি লস তো খাইছো 60000 এর বস্তু 42 ত গুছি গৈছে তো এটুৰ কাৰণে আমি ইউজ কৰিব লাগিব ইয়াতে এই একাউণ্টৰ পৰা ইউজ কৰা তো শেয়াৰ ফৰফিটেড একাউণ্ট ডেবিট এমাউন্ট কিমান হ'ব ডিফাৰেন্সটো মাইনাস কৰি দিলে পাই যাবা তো 42 850 হৈ গল আৰু 10000 মানে 18000 এটা হয় না 18000 আহি গল ইয়াতে তুমি তো থাৰ্ড নম্বৰত কৰিব লাগিব ট্ৰান্সফাৰ এন্ট্ৰিত কি হয় শেয়াৰ ফৰফিটেড একাউণ্ট হৈ যাব ডেবিট যেটো ব্যালেন্স থাকি যায় ইয়াতে আৰু টু কৰিব লাগিব ক্যাপিটেল ৰিজাৰ্ভ
ক্যাপিটাল রিজার্ভ তো নর্মালি কি কৰে আমি এই 80,000 টু ডাইরেক্ট ট্রান্সফার মাৰি দিওঁ কিন্তু এইটো এতিয়া কৰিব নোৱাৰা কিয় আমি অল শেয়াৰ ৰিইছ্যু কৰা নাই অনলি 60% কৰিছোঁ তো আমি 80,000ত প্ৰপৰ্চনেলি ওলাই ল'ব লাগিব এইটো ডাইৰেক্ট এইটো টেকনিক ইউজ কৰিব পাৰা কি 10,000 শেয়াৰছত প্ৰফিট আমাৰ কিমান হৈছিলে 80,000 হৈছিল নে নাই তো এটা শেয়াৰত প্ৰফিট কিমান হ'ব ডিভাইড মাৰি দিয়া হয় নাই ডিভাইড মাৰিলে 80,000 ডিভাইড বাই 10,000 এইটো কেনসেল গ'ল মানে 8 টকা হৈ আছে না তো আমাৰ আমি যেটো 6000 শেয়াৰ ইস্যু কৰিছো 6000 শেয়াৰৰ প্ৰফিট কিমান হ'ব 8 ইনটু 6000 মানে পালো 48,000 এই 48,000 আমি মানে ইউজ কৰিব পাৰিম তাৰে কিমান কৰিছো তাৰে আমি অকল এই ইয়াতে 18,000 ডাইৰেক্ট পাই গৈছো ইউজ কৰিলো ইয়াৰ পৰা আকৌ মাইনাস কৰিব লাগিব তোমাৰ 18,000 কৰাৰ পিছত তুমি পাবা 30,000 এই 30,000 এমাউন্টটো হে তুমি ইয়াতে লিখিব পাৰিবা বুজি পাইছানে সবে কেনেকৈ কৰিলো মই হয়নে আৰু একবাৰ কৈ দিছো মই প্ৰথমতে 10,000 শেয়াৰৰ প্ৰফিট হৈছে 80,000 এটা শেয়াৰত 8 টকা পালো তাৰ 6000 শেয়াৰত পালো 48,000 এই 48,000 ৰ পৰা আমি ইউজ কৰিছো কিমান ইউজ কৰিছো এটো 18,000 এটো ইউজ কৰিছো এটো মাইনাস মাৰি দিছো 30 থাকিল 30 টো মই ট্ৰান্সফাৰ কৰি দিছো ক্লিয়াৰ হৈ গল তো এটো পাৰ্ট এটো কোৱেশ্চনৰ ফাৰ্স্ট পাৰ্টটো তো হৈ গল এটা আমি সেকেন্ড পাৰ্টটো চাও হা ইট ইজ দীপক লিমিটেড 800 shares of rupees কিমান আছে 10 each rupees 8 per share called up আৰু কল কিমান কৰিছো এতিয়ালৈকে 8 per share called up হৈছে for non payment of first call দিয়া নাই 3 per shares তো এটো আমি কৰিম ফাৰ্স্ট এন্ট্ৰি যেটো ফৰফিচাৰ শেয়াৰ হয় ইকুইটি শেয়াৰ ক্যাপিটাল হৈ যাব ডেবিট কিয় ওলাই দি আছো কিয় কি হে দিয়া নাই ফাৰ্স্ট কল দিয়া নাই টু ইকুইটি শেয়াৰ ফাৰ্স্ট কল লিখি দিলো আৰু বাকিখিনিক আমি লিখিম টু শেয়াৰ forfeited account এমাউন্ট কিমান হ'ব চাই দিও 800 শেয়াৰ আছিল তো ইয়াতে হ'ব 800 into তোমাৰ হলে কলড আপ লবা মত ৰাখিবা কলড আপ যেহেতু আমি ফাইনাল কলটো কৰাই নাই তাতে 8 লৈ লম 8 8 just 6400 হৈ গল আৰু ফাৰ্স্ট কল কিমান দিয়া নাই ফাৰ্স্ট কল নন পেমেন্ট ফাৰ্স্ট কল 3 তো 800 into 3 so 2400 হৈ গল আৰু বাকিখিনি দিছে মানে হয় না নাই বাকিখিনি কিমান হৈ যাব 800 into 5 6400 হৈ গল 4000 তো আমি এটো পালো ফার্স্ট এন্ট্রিটো ক্লিয়ার হৈ গল এতিয়া আমি রিইস্যু করছন নাই অল দা ফরফিটেড শেয়ার রিইস্যুড এট 12 12 টাকা করছে এবার বেশি দামত করে দিছে হয় না তো 12 টাকা পার শেয়ার ফুললি পেড ঠিক আছে 2 নম্বর তে আহিব ব্যাংক অ্যাকাউন্ট ডেবিট টু নতুন মালিক আহিব ইকুইটি শেয়ার ক্যাপিটাল প্রিমিয়াম তো আইছে টু সিকিউরিটিজ প্রিমিয়াম অ্যাকাউন্ট আহি যাব তো আমি ক্যাপিটালত কিমান লিখিম ক্যাপিটালত কিমান রিইস্যু করছো ন অল ফরফিটেড শেয়ারস অল কৰিছো তো 800 ইনটু ইয়াতে তুমি 10 লিখিব লাগিব ফুললি পেড বুলি যেটো কৈছে তো এটো পালো আমি 8000 কিমান দামত বিক্রি করছো 800 ইনটু 12 2 টাকা কি আছে প্রিমিয়াম তো 800 ইনটু 2 মানে 1600 আমাৰ হৈ গল প্রিমিয়াম তো দুটা মিলি হৈ গল 9600 rupees হৈ গল থার্ড এন্ট্রি হল ট্রান্সফার এন্ট্রি ট্রান্সফার আমি কি কৰিম ট্রান্সফার কৰিলে আমাৰ এন্ট্রি হৈ যাব এটো শেয়ার forfeited account debit to capital reserve কিমান হ'ব জানা আমাৰ ফরফিট কৰিব লাগিলে এইটো সব ব্যালেন্সটো ইয়াতে কিমান আছিল 4000 রিইস্যু ফুললি পেড হৈছে তো ডাইরেক্ট 4000 টু ট্রান্সফার মাৰিব পাৰা কোনো প্ৰবলেম নাই 4000 আমি ট্রান্সফার কৰি দিলো তো আমাৰ গোটেইটা এন্ট্রি কমপ্লিট হৈ গল তো ঠিক আছে ইয়ালৈকে আমাৰ কমপ্লিট তো থ্যাংক ইউ